মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ইংৰাজীৰ লেসন 3 এক্সপ্লোৰ ইণ্ডিয়া কুইজ টাইম নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্ট লৈকে চাই থাকিবা। এতিয়া আমি অনুশীলনী অৰ্থাৎ এক্টিভিটিছৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে এনসাৰ দা ফলোইং কোৱেশ্চনছ উইথ ইনফৰমেশন ফ্ৰম দা লেসনছ। ইয়াৰ কোৱেশ্চন এ কি কৈছে হোৱাট ইজ এ কুইজ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা এ কুইজ ইজ হেয়াৰ নলেজ ইজ টেষ্টেড বাই আস্কিং কোৱেশ্চনছ। ইট ইজ এ ফৰ্ম অফ গেম অৰ কম্পিটিশনছ। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে উত্তৰবিলাক একেবাৰে সহজ আৰু চুটিকে আনিছো যাতে তোমালোকৰ মনত থাকে। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কোনখন ডিস্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছে তোমালোকে কমেন্ট কৰি জনাবা। তাৰ পিছত কোৱেশ্চন বি কি কৈছে হাউ মেনি স্কুল টিমছ পাৰ্টিচিপেট ইন দ্য কুইজ প্ৰগ্ৰাম ফৰ দ্য সিলেকশনছ ফেজ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা 5 স্কুল টিম পাৰ্টিচিপেট ইন দ্য কুইজ প্ৰগ্ৰাম। কি উত্তৰত কি লিখিবা 5 স্কুল টিমছ পাৰ্টিচিপেট ইন দ্য কুইজ প্ৰগ্ৰাম। তাৰ পিছত কোৱেশ্চন সি কি কৈছে হু ওয়াজ দ্য কুইজ মাষ্টাৰ। ইয়াৰ উত্তৰত তোমালোকে লিখিবা এনসাৰত কি লিখিবা মিষ্টাৰ পি কে বৰুৱা। মিষ্টাৰ পি কে বৰুৱা। তাৰ পিছত কোৱেশ্চন ডি কি কৈছে হোৱাট ওয়াৰ দ্য ৰুলছ অফ দ্য কুইজ এণ্ড announced by the scorer অপৰ্ণা। কোৱেশ্চন ডি কি কৈছে হোৱাট ওয়াৰ দ্য ৰুলছ অফ দ্য কুইজ এজ announced by the scorer অপৰ্ণা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা দি rules of the quiz announced by the scorer Aparna are follow as follow. কি রুল কেইটা কি 1 নম্বৰ রুলটো হৈছে there will be 5 round in total. Each round each team will get at least 1 direct questions. 2 নম্বৰ রুলটো কি every correct answer there will be 10 mark and 5 mark for a face over questions. তাৰ পিছত 3 নম্বৰ ৰুলটো কি no negative marking for wrong questions. 4 নম্বৰ ৰুলটো হৈছে each team gets 10 seconds to answer a questions. আৰু 5 নম্বৰ ৰুলটো হৈছে the highest mark team will be the winner. তাৰ পিছত question 8 কি কৈছে which team was the winner of the state level school quiz competitions. উত্তৰত লিখিবা team D from RKM school from Kasar was the winner of the state level school quiz competitions. তাৰপিছত 2 নম্বৰত কি কৈছে how well do you know your country. Complete the following sentence. They are all from the lessons and are about your country. There 8 কি কৈছে the ancient name of Assam was Kamrup. It was also known as খাইৰত কি লিখিবা প্ৰাগজ্যোতিষপুৰ। তাৰ পিছত কোৱেশ্চন বি কি কৈছে Sukapha established the Ahom kingdom in Assam in the years খালিৰত কি লিখিবা 1228. তাৰ পিছত সিট কি দিয়া আছে দেশ does not share its border with Assam খালিৰত কি লিখিবা Myanmar. Myanmar does not share its border with Assam. তাৰ পিছত ডিট কি কৈছে the capital of Assam during the Ahom rule was খালিৰত কি লিখিবা Rangpur. তাৰ পিছত ইট কি কৈছে the colors of your tricolors nation flag dash. আমাৰ যে পতাকাখন আছে ৰাষ্ট্ৰীয় পতাকা ইয়াৰ কালাৰ তিনটা তোমালোক ক'ব দিছে কি কালাৰ আছে saffron white and green. তাৰ পিছত F white stand for dash and dash. বগাটোৱে কি খুচায় peace and truth খাইৰত কি লিখিবা peace and truth. তাৰপিছত জি মহাত্মা গান্ধী was born in dash in the state of dash কি খালিৰত কি লিখিবা মহাত্মা গান্ধী born in Porbandar in state of Gujarat.
তাৰপিছত এইচত কি দিয়া আছে অমৃতসৰ ইন পাঞ্জাব ইজ ফেমাছ ফৰ ডেছ অফ দ্য ডেছ কাইডত কি লিখিবা অমৃতসৰ ইন পাঞ্জাব ইজ ফেমাছ ফৰ দ্য গোল্ডেন টেম্পল অফ দ্য শিখছ তাৰপিছত আইত কি কৈছে the largest populations of Indian rhinos can be seen in কাজিৰঙা তাৰপিছত জেড কি কৈছে the ancient name of Patna the capital of Bihar was Pataliputra কাইত কি লিখিবা Pataliputra তাৰপিছত কেত কি দিছে the Qutub Minar the world tallest free standing stone tower in built dash dash খালিত কি লিখিবা সাউথ দিল্লী কুতুবউদ্দিন আইবাক তাৰপিছত 3 নম্বৰত কি কৈছে টেষ্ট your memory match in the statement under A with the correct statement under B without looking at the lessons তো ইয়াত কি কৈছে A ৰ লগত B তোমালোকক মিলাব দিছে তো ইয়াৰ 1 নম্বৰত কি কৈছে one name by which your country India is known in is Hindustan তো এটো কাৰ লগত মিলিব এটো মিলিব এটো 4 নম্বৰৰ লগত ভাৰত or Bharatbarsha is the another name its name for it তাৰপিছত 2 নম্বৰত কি কৈছে the colors of the first band of your flag is saffron এটো কাৰ লগত মিলিব এটো মিলিব its এটো মিলিব ইয়াৰ লগত it signifies cause and sacrifice তাৰপিছত 3 নম্বৰত কি দি আছে the blue whale in the center of your flag is called the Ashok Chakra or the Dharma Chakra এটো কাৰ লগত মিলিব এটো মিলিব এটো মিলিব ইয়াৰ লগত 2 নম্বৰৰ লগত তাৰপিছত 4 নম্বৰত কি দিয়া আছে শাহজাহান built the Taj Mahal এটো কাৰ লগত মিলিব it was memory এটো 5 নম্বৰৰ লগত মিলিব আৰু গান্ধী 3 নম্বৰৰ লগত মিলিব গান্ধী salt march stand here in 1930 তাৰপিছত 4 নম্বৰত কি কৈছে listen to the announcement your teachers will read Pele it is listen state whether is statement true or false mark the options C the statement of true or F is it's it কি দিছে the announcement is about the increase range in Assam এটো কি হ'ব true নে false তো এটো হ'ব false তো false হলে F ত তোমালোকে টিক মাৰ্ক দিবা তাৰপিছত বিত কি কৈছে the announcement is about postponing the quiz program এটো কি হ'ব এটো কি হ'ব এটো true হ'ব তাৰপিছত সিট কি দিছে the quiz program has been rescheduled for next Monday এটো কি হ'ব সরি সিট কি দিছে the quiz program has been postponed identifiedly এটো কি হ'ব এটো হ'ব true তাৰপিছত ডিত কি দিছে the quiz program has been rescheduled for next Monday এটো false হ'ব তাৰপিছত এত কি দিছে the next date of the quiz has been notified in the announcement এটো false হ'ব তাৰপিছত এফত কি কৈছে the participants of others district are request to go back এটো false হ'ব তাৰপিছত জিত কি কৈছে the new date for the quiz will be notified shortly এটো true হ'ব তাৰপিছত এইছত কি কৈছে student of the Fenu school are asked
to go their class এইটো true হ'ব তাৰপিছত 3 নম্বৰত কি কৈছে imagine you are member of the literary and cultural form of your school in group draft notice inviting participants to join the zonal level quiz competitions to be held on occasions of Gandhi Jayanti on October 2nd Monday at 10 a.m. 10 o'clock am write all the important informations about the quiz on the notice board তো তোমালোকক এই কুইজৰ ওপৰত তোমালোকক স্কুলত এখন কুইজ পাতিব দিছে ইয়াৰ ওপৰত এখন নোটিছ লিখিব লাগে তোমালোকে নোটিছখন এনেদৰে লিখিবা তোমালোকে নোটিছ বোৰ্ডত এনেদৰে লিখিবা This is the information to all concerned that the zonal level is quiz competition is going to be held on October 2nd Monday on the occasions of Gandhi Jayanti at your school. Interested participants are asked to join immediately. তাৰপিছত বিদ কি কৈছে now think of participants that even write the rules of would like the group and participants to follow during the competitions তো এই কম্পিটিশনৰ কাৰণে কি কি ৰুল থাকিব তোমালোকক লিখিব দিছে তো এক নম্বৰ ৰুলটো হৈছে each round each team get last one direct তো এইবিলাক তোমালোকে অলপ আগতে পঢ়ি আহিলা তাৰপিছত 2 নম্বৰটো is correct answer there will 10 mark and 7 mark or pass over questions তাৰপিছত বা তোমালোকে 5 মাৰ্কো দিব পাৰা তাৰপিছত 2 নম্বৰ 3 নম্বৰ ৰুলটো কি 2 mark will be cut in the answer is wrong কিছু ভুল আনসার দিলে 2 মার্ক কাটিব 4 নম্বৰটো হৈছে each team gets 10 seconds to answer a questions 5 নম্বৰ ৰুলটো হৈছে the highest mark team will be the winner এতিয়া গ্রামার অলপ আলোচনা কৰিম ইয়াৰ এক নম্বৰ হৈছে how do you spend your free time তো এইবিলাক তাৰপিছত বিদ কি দিছে what is your free time activity the two sentence is being questions what এই দুটা কি questions বুঝাইছে would such that they are when who whose and how are questions what এইবিলাক where the what when who whose এইবিলাক হৈছে question what যেনেদৰে এত কি দিছে we are from CR school তিনিচুকীয়া এইটো কোশ্চেন কেনেকৈ লিখিব which school are you from B will get 10 mark for the direct questions how many mark will you get for a direct questions C Shahjahan built the Taj Mahal in memory of his wife who built the Taj Mahal in the memory of his wife তাৰপিছত ডিড কি দিছে গুৰু ৰামদাস built the golden temple who built the golden temple is কি দিছে ইয়াত the historic salt march started in Gandhi in Gujarat when did he historic salt march start F Kaziranga is famous for the one-horned rhino why is Kaziranga famous G the winner of today's quiz is team D Whose team is the winner of today's quiz? The 7 number key is here. Where is the another type of questions? Are you in doubt? You can answer the questions. এইবিলাকো question তো এইবিলাক তোমালোকে পঢ়িবা এইখিনি তোমালোকৰ কাৰণে বাৰু হোমৱৰ্ক থাকে তোমালোকে মোক এই সকলোবিলাক কৰি মোৰ কমেন্ট বক্সত জনাই দিবা তো ছাত্ৰছাত্ৰীসকল এতিয়া 8 নম্বৰ কোশ্চেনটো তোমালোকক লাগিলে তোমালোকে 8 নম্বৰ কোশ্চেন উত্তৰটো এটো মই লিখি দিছো তোমালোকৰ কাৰণে তো ছাত্ৰছাত্ৰীসকল যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিবা আৰু মোৰ চেনেলত নতুন হৈ থাকিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা